চাৰিটা প্ৰজাতিৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন। দুই ভাতৃ ভগ্নীয়ে উৎপাদন কৰা বগৰীয়ে দখল কৰিছে বজাৰ। চাৰিটা প্ৰজাতিৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ দচমুৱাৰ দুই ভাতৃ ভগ্নীয়ে। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমিত সহজতেই ফচল উৎপাদন হয়। দচমুৱাৰ মনু শইকীয়া আৰু বিপিন গগৈয়ে কাষৰে শগুনপাৰাৰ ৩ বিঘা মাটিত পূৰ্বতে শাক-পাচলিৰ খেতি কৰিছিল যদিও দুবছৰৰ আগৰে পৰা কম কষ্টত অধিক লাভ আদায় কৰা খেতি কৰিবলৈ লয়। তেওঁলোকে আপেল বগৰী, সোণালী বগৰী, মৌচুমী বগৰী, পানী বগৰীৰ খেতি কৰিবলৈ লয়। বিগত বৰ্ষত শাক-পাচলিৰ খেতিতকৈ অধিক লাভ হোৱাৰ পিছত এইবাৰো গছবোৰত ডাল ভৰি লমালমে লাগিছে সুস্বাদু বগৰী। জানুৱাৰী মাহৰ পৰাই তেওঁলোকে প্ৰতি কিলোগ্ৰামত ৫৭ টকাকৈ বিক্ৰী আৰম্ভ কৰি যথেষ্ট মুনাফা লাভ কৰে আৰু চলিত মাহৰ পৰা প্ৰতি কিলোগ্ৰামত ৪০ টকাকৈ বিক্ৰী কৰে। উৎপাদিত বগৰীবোৰ দূৰ-দূৰণিৰ পৰা গ্ৰাহক আহি বাৰীৰ পৰা নিয়াৰ লগতে নিজে গোলাঘাট চহৰৰ বজাৰতো বিক্ৰী কৰিছে। এবাৰ পুলি ৰোপণৰ পিছত ৫ বছৰলৈকে উৎপাদিত ফচল ছিঙিব পৰা এই লাভজনক খেতি অনিষ্ট কৰাই চৰাই। সেয়েহে চৰাইক ৰুধিবলৈ পুৱতি নিশাই বাৰীত উপস্থিত হয় দুই ভাতৃ ভগ্নী। মোৰ ভাইটিৰ নাম বিপিন গগৈ। আমি দুইজনে মিলি আমি বগৰী খেতি কৰিছোঁ। শগুনপৰা আৰু গেজিং গোলাঘাটৰ। আমাৰ গাঁওখনৰ নাম দচমুৱা। হয়। ৩ বিঘা বগৰী, 2 বিঘা মটৰ কৰিছোঁ। হয়, বগৰীটো আপুনি এইবছৰ ৰোৱা নে কেইবছৰ হ'ল এইটো? এইটো 2 বছৰ হ'ল। 2 বছৰ হ'ল। 2 বছৰ হয়, আৰু 3 বছৰ পাম আৰু। চৰি মানে কলম কৰাৰ পাছতে আমি বগৰীটো আকৌ গছ উঠিব আৰু ডাল চাল মেলি 1 বছৰ হ'লে আকৌ পাম। চৰাইৰ পৰা বচাবলৈ আমি মানে আমাৰ ৰাতিপুৱাৰ পৰা একদম আন্ধাৰ আহি ৰখিবহি লাগে। ৰখিব লাগে, তাৰপিছতে এয়া ছাইডতে জাল দিয়া হৈছে। আমি প্ৰায় 10জন মানুহ আমি সংস্থাপন দি আছোঁ। বিলাহীও কৰিছোঁ, ফুলকবি, বন্ধাকবি, বেঙেনা, হয়, প্ৰায় মটৰো কৰোঁ। তাতকৈ লাভ চবতকৈ লাভ পাইছোঁ আমি বগৰীতে। বগৰীত বেছি লাভ পাইছে। ঘৰৰ মানুহ আহি লৈ যায়হি, কেতিয়াবা দি থৈও আহিব লাগে, গাড়ী আছে ঘৰতে। কিলো এতিয়া লাষ্টত 40কৈ বিকি আছে। বৰ্তমান 10টাকৈ পৰিয়ালক সংস্থাপিত কৰি নিজেও স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ দুই ভাতৃ ভগ্নীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।